মিছন চাইনাৰ শুভ মুক্তি লাভ প্ৰতিটো ছবিঘৰত জনসমুদ্ৰ তাৰ মাজতে এক অনাকাংক্ষিত ঘটনা একাংশ দৰ্শকে ফেচবুক যোগে লাইভ কৰিলে মিছন চাইনা চাওক এই সমূহ স্ক্ৰিনশ্বট একাধিক যুৱকৰ ফেচবুক টাইমলাইনত লাইভ মিছন চাইনা আৰু তাৰ পিছতেই ফেচবুক যোগে মিছন চাইনা লাইভ কৰা যুৱকৰ বিৰুদ্ধে ভৰলু থানাত এজাহাৰ দাখিল প্ৰযোজক গৰিমা শইকীয়া গাৰ্গৰ 586/17 নম্বৰত গোচৰ ৰুজু হৈছে ধ্ৰুৱজ্যোতি দাস আৰু জুবিন হুছেইনৰ বিৰুদ্ধে তেওঁলোকে ফেচবুক লাইভ কৰিছে ডাইৰেক্টলি ফ্ৰম দ্য স্ক্ৰীন আৰু হেতুটো একদম সাংঘাতিক এটা ক্ৰাইম হেতু সম্পূৰ্ণভাৱে পাইৰেছি আৰু হেতু এটা ডাঙৰ ইলিগেল কাৰবাৰ এটা কিছুমান স্ক্ৰিনশ্বট বা URL এৰ হৈতে আমি ভৰলু থানালৈ আহি এখন তেওঁলোকে FIR দিবলৈ কৈছে FIR দিছো তাৰ পিছত আমি এতিয়া DCP ক্ৰাইমক আমি লক কৰিবলৈ যাম আৰু এটো আসলে সাইবাৰ ক্ৰাইমৰ আন্ডাৰত পৰে ফেচবুক লাইভৰ এই ঘটনাক লৈ খুব জুবিন গাৰ্গৰো ফেচবুক লাইভ কিয় লাগে না সিনেমা ফেসবুক রিলিজ কৰিলেন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মিছন চাইনাৰ অভিনেতা দিকম ভূঞায়ো উচিত নহয় আসলে পাইৰেচিটো সদায় আমি কৈ আছো প্ৰমোশনতো কৈছো যে পাইৰেচি কৰা দৰকাৰ নপৰে এতিয়া ফেচবুক যোগে মিছন চাইনাৰ লাইভ কৰা এই যুৱকসকলৰ বিৰুদ্ধে কপিৰাইট এক্টৰ অধীনত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব মালিগাঁৱৰ পৰা কেমেৰা পাৰ্চন পাপুৰ সহযোগত তন্ময় দে আৰু কেমেৰা পাৰ্চন মৃন্ময় শৰ্মাৰ সহযোগত বঞ্চিত কলিতাৰ ৰিপৰ্ট প্ৰতিদিন টাইম